এজন পুলিচ বিষয়া আৰু এজনী বেশ্যা। সময় তেতিয়া সন্ধিয়া 6 বাজিছে। ৰঞ্জুলী আৰক্ষী চকীৰ এছআই বিক্ৰম ডেকাই কেছৰ ফাইল এটাত চকু ফুৰাই আছে। ঠিক সেই সময়তে ডেকাৰ টেবুলত থকা লেণ্ডলাইনটো বাজি উঠিল। হেল্ল' হেল্ল' ছাৰ। হয়, কোনে ক'লে? ছাৰ, মই পৰাগ চলিহা। মই মৈদানগুৰিৰ পৰা কৈছোঁ। ছাৰ, ইয়াত এজনী ছোৱালী মানুহৰ মৃতদেহ পৰি আছে। হোৱাট? হয় ছাৰ, আপুনি সোনকালে আহক। ঠিক আছে, মই গৈ আছোঁ। আপুনি তাতে থাকিব বুলি অফিচাৰ ডেকাই ফোনটো থৈ দিলে আৰু শৰ্মা ক'ত আছে এইফালে আহক বুলি কনিষ্টবল পুলিচজনক মাত লগালে। পুলিচজন আহি পোৱাত অফিচাৰে, শৰ্মা আপুনি যাওকচোন, গাড়ীখন ৰেডি কৰক, আমি এতিয়াই মৈদানগুৰি যাব লাগিব। কিন্তু কিয় ছাৰ? তাত এজনী ছোৱালী মানুহৰ ডেড বডি ওলাইছে। মোক এইমাত্ৰ তাৰ পৰা কোনোবা পৰাগ নামৰ লোক এজনে ফোন কৰিছে। হয় নেকি? ব'লক তেন্তে, আমি সোনকালে যাওঁ, গাড়ী সাজু হৈ আছে। হয়, ব'লক বুলি অফিচাৰ ডেকাই শৰ্মা পুলিচৰ লগতে এজনী মহিলা পুলিচ আৰু দুজন আৰক্ষী বিষয়া লগত লৈ মৈদানগুৰিৰ ঘটনাস্থলীলৈ ঢাপলি মেলিলে। তেতিয়া সময় 7:30 হৈছে। পুলিচ গৈ ঘটনাস্থলীত উপস্থিত হোৱাত ফোন কৰি খবৰ দিয়া পৰাগ আগবাঢ়ি আহি ক'লে, নমস্কাৰ ছাৰ, মই পৰাগ। আপোনাক মই যে ফোন কৰি মাতিছিলোঁ। এইটো চাওক মৃতদেহ, পুখুৰীৰ পাৰত অমৰলতাৰ মাজত পৰি আছে। পৰাগে দেখুৱাই দিয়াত অফিচাৰ জুম হৈ থকা মানুহৰ ভিৰ ফালি হাতত হাতমোজা পৰিধান কৰি মোবাইলৰ টৰ্চ জ্বলাই পুখুৰীৰ পাৰলৈ নামি গৈ দেখিলে এজনী 17 বছৰমানৰ ছোৱালী সম্পূৰ্ণ উলংগ হৈ পৰি আছে। তাইৰ দেহত বহুত আঘাতৰ চিন মোবাইল লাইটৰ পোহৰত উজ্বলি উঠিছে। অফিচাৰৰ আৰু বুজিবলৈ বাকী নাই যে ছোৱালীজনীক বলপূৰ্বকভাৱে ধৰ্ষণ কৰি ইয়াতে পেলাই থৈ গৈছে। ইয়াৰ তদন্ত কৰিব লাগিব। এই বুলি পুখুৰীৰ পৰা ওপৰলৈ উঠি গৈ মহিলা পুলিচ ভনিতাক চাই ক'লে, মিছ ভনিতা, যাওক, ছোৱালীজনীক পোষ্টমৰ্টেমৰ কাৰণে পঠিয়াই দিয়াৰ ব্যৱস্থা কৰক। ইয়েছ ছাৰ। সেইবুলি ভনিতা পুখুৰীলৈ নামি গৈ উবুৰি হৈ পৰি থকা ছোৱালীজনীক চিট কৰি লৈ বগা কাপোৰখন দেহত ঢাকি দিবলৈ লৈ তাই চিঞৰি উঠিল, ছাৰ, ছোৱালীজনী জীয়াই আছে। কি? হয় ছাৰ, তাই উশাহ লৈ আছে। ঠিক আছে, আপুনি তাইৰ দেহত কাপোৰখন মেৰিয়াই দিয়ক। মই গৈ আছোঁ। 108 আহি আছে। তাইক পাৰলৈ উঠাই আনিব লাগিব। সেইবুলি কৈ গোটেইকেইজন পুলিচ বিষয়াই মিলি এম্বুলেন্সখন আহি পোৱাত ছোৱালীজনীক চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে ভনিতাৰ সৈতে পঠিয়াই দিলে আৰু অফিচাৰে পৰাগ নামৰ লোকজনক ৰাতিপুৱা আৰক্ষী চকীত উপস্থিত হ'বলৈ দি ঘটনাস্থলীৰ পৰা আৰক্ষীৰ দলটো থানাৰ অভিমুখে যাত্ৰা কৰিলে। সময়বোৰ উকলি গৈছে। বিক্ৰম অফিচাৰ আৰক্ষী চকীৰ ভিতৰত নিজৰ আসনখনত বহি চিন্তা কৰিছে, ছোৱালীজনী বাৰু কোন হ'ব পাৰে? মোৰ থানাৰ অন্তৰ্গত নে অন্য কোনোবা থানাৰ? তাইৰ বাৰু মাক দেউতাক নাই নেকি? এতিয়ালৈকে ছোৱালীজনীৰ মিচিং ৰিপৰ্ট অহা নাই যে কিয়? কিমান সময়ৰ পৰা বা তাই পুখুৰীৰ পাৰত পৰি আছিল? কেতিয়াৰ পৰা বা সন্ধানহীন হৈ আছিল? নাই, এনেকৈ আৰু মই হাত সাৱটি বহি থাকিলে নহ'ব। ওচৰে পাজৰে থকা কেইখনমান আৰক্ষী চকীত খবৰ লৈ চোৱাই ভাল হ'ব। কোনোবা থানাত ছোৱালীৰ মিচিং ৰিপৰ্ট আছে নেকি? বাৰু যি নহওক, কোনে কৰিলে তাইৰ সৈতে এনেকুৱা জঘন্য কৰ্ম? দেখাতো তাই এজনী ফুলকুমলীয়া ছোৱালী। এনেধৰণৰ হাজাৰ প্ৰশ্নৰ উত্তৰ বিচাৰি থাকোঁতে অফিচাৰৰ প্ৰাইভেট মোবাইলটো বাজি উঠিল। মোবাইলটো হাতত লৈ দেখিলে ভনিতাই ফোন কৰিছে। অফিচাৰে অলপো দেৰি নকৰি ফোনটো ৰিচিভ কৰিলে। হেল্ল' ভনিতা, কওক। ছাৰ, আপুনি এতিয়াই মেডিকেল আহিব লাগিব। কিন্তু কিয় ভনিতা? ছোৱালীজনীৰ কিবা অথন্তৰ ঘটিল নেকি? তেনেকুৱা এতিয়ালৈকে একো হোৱা নাই ছাৰ, কিন্তু যিকোনো সময়ত হৈ যাব পাৰে, কাৰণ ছোৱালীজনীৰ অৱস্থা বৰ বেছি ভাল নহয়। তাইক অপাৰেশ্যন কৰিব লাগিব। যিহেতু ছোৱালীজনী বৰ্তমান পৰিচয়বিহীন, সেয়ে ডাক্তৰে অপাৰেশ্যন কৰিবলৈ ভয় কৰিছে আৰু এই সম্পৰ্কে আপোনাৰ সৈতে কথা পাতি আপোনাৰ চহী পালে অপাৰেশ্যনৰ কাম আগবঢ়াব পাৰিম বুলি জনাইছে। হয় নেকি? ঠিক আছে দিয়ক, মই গৈ আছোঁ বুলি চিকিৎসকজনক কৈ দিবা। অ'কে ছাৰ।
ফোনৰ সংযোগ বিচ্ছিন্ন কৰি অফিচাৰজনে নিজে নিজকে প্ৰশ্ন কৰি চাইছে, ছোৱালীজনীৰ অপাৰেশ্যনৰ কাগজত চহী কৰা উচিত হ'ব জানো? যদি অপাৰেশ্যন কৰি থাকোঁতে তাইৰ কিবা হৈ যায়, মোৰচোন বহুত ডাঙৰ সমস্যা হৈ যাব। কাৰ ছোৱালী কোনে দায়িত্ব ল'বলগীয়া হৈছে? এয়ে হৈছে এজন পুলিচ অফিচাৰৰ জীৱন। যেতিয়াই তেতিয়াই পৰিস্থিতিৰ সাপেক্ষে কিমান ডাঙৰ ৰিস্ক ল'বলগীয়া হৈ পৰে। বাৰু আগত মেডিকেললৈ গৈ চাওঁ, তাৰপিছত কি কৰা যায় দেখা যাব। এইবুলি বিক্ৰম অফিচাৰে হাতত কেছ ডায়েৰীখন লৈ আৰক্ষী চকীৰ পৰা নিশা 10 বজাত মেডিকেললৈ ওলাই গ'ল। মেডিকেলত বিক্ৰমে ভনিতাৰ সহায়ত চিধাই গৈ চিকিৎসকজনক লগ কৰিলে। ডাক্তৰ, মোক হেনো মাতি পঠিয়াইছিল। হয় অফিচাৰ, আপোনাৰ পেচেণ্টৰ অৱস্থা সংকটজনক। পেচেণ্টক ধৰ্ষণ কৰা হৈছে। আপুনি হয়তো শুনি আচৰিত হ'ব। তাইৰ গুপ্তাংগত কিবা লোহাজাতীয় বস্তু সুমুৱাই ঘটালি দিয়া হৈছে আৰু হাত ভৰিবোৰ কিবা চোকা অস্ত্ৰৰে কাটি চিৰাচিৰ কৰি পেলাইছে। লগতে মূৰত কিবা গধুৰ বস্তুৰে প্ৰহাৰ কৰিছে, যাৰ বাবে তাইৰ মূৰটো বহুত জখম হৈ ফাটিছে। তাত ইতিমধ্যে 7টা চিলাই পৰিছে। এইবোৰৰ কাৰণে ছোৱালীজনীৰ দেহৰ পৰা বহুত ব্লাড ওলাই গৈছে। ইমানখিনি আক্ৰমণ কৰাৰ পিছতো কিবা বহুত পুণ্যৰ বলতে জীয়াই আছে অফিচাৰ। এতিয়া কথা হ'ল পেচেণ্টক ইমাৰ্জেঞ্চি ব্লাড দিব লাগিব, কাৰণ তাইৰ দেহত একেবাৰে তেজ নাই। তেজ দিয়াৰ পিছতহে তাইক পুনৰ চিকিৎসা কৰিব পৰা যাব। কিন্তু ডাক্তৰ, তাইক এই মাজৰাতি তেজ দিব কোনে? এইফালে তাইৰ এতিয়ালৈকে মই কোনো ধৰণৰ পৰিচয় উলিয়াবই পৰা নাই। সেইটো আপোনাৰ দায়িত্ব অফিচাৰ। মই যিখিনি ক'বলগীয়া আছিল ক'লোঁ। 30 মিনিটৰ ভিতৰত পেচেণ্টৰ তেজৰ ব্যৱস্থা কৰক, নহ'লে পেচেণ্টক মই বচাব নোৱাৰিম। এতিয়া মই আহিছোঁ। চিকিৎসকজন গুচি যোৱাত বিক্ৰম অফিচাৰে ভনিতালৈ চাই ক'লে, ভনিতা, কি কৰা যায় এতিয়া? মাত্ৰ 30 মিনিটৰ ভিতৰত ক'ৰ পৰা তেজৰ ব্যৱস্থা কৰোঁ? তাইকতো মৰি যাবলৈ দিব নোৱাৰোঁ। এটা কথা সত্য, তাই মৰি গ'লেও আমাৰ একো নাযায়। কিন্তু আক্ৰমণ কৰা নেতা কেইজন যে আমাৰ চকুত ধূলি মাৰি বাচি যাব, দুদিন পিছত আকৌ সিহঁতে কোনোবা ফুলকুমলীয়া ছোৱালীক টাৰ্গেট কৰি ল'ব, এইবোৰ জানো উচিত কথা হ'ব? কিন্তু তাই জীয়াই থাকিলে তাইৰ মুখৰ ভাষ্যৰ ভিত্তিত সকলোকে উচিত শাস্তি দিব পৰা যাব। তাই মোৰ থানাৰ বাসিন্দাও হ'ব পাৰে, নহ'বও পাৰে। এইবোৰ সকলো ৰাতিপুৱাহে পৰিষ্কাৰ হৈ পৰিব। কিন্তু কোনোবা থানাত যদি তাইৰ বিপক্ষে মিচিং ৰিপৰ্ট আছে, সেই ৰিপৰ্ট অনুসৰি আৰক্ষীয়ে 24 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো কোনো সন্ধান উলিয়াব নোৱাৰিলে, সেইবুলি পাব্লিকে ৰাতিপুৱালৈ থানাখন ঘেৰি ধৰিব আৰু অসম পুলিচ হাই হাই বুলি চিঞৰিব। এইবোৰ বাৰু কম লাজৰ কথা হ'বনে? এখন আৰক্ষী চকীৰ লগত গোটেই অসমৰ আৰক্ষী চকীবোৰক সাঙুৰি লৈ আহিব। তেনেহ'লে এতিয়া কি কৰিব ছাৰ? মই এটা কথা ভাবিছোঁ, ছোৱালীজনীক মই তেজ দিম। কিন্তু ছাৰ, কোনো কিন্তু নাই ভনিতা। মই এই সিদ্ধান্ত বহুত ভাবি চিন্তি লৈছোঁ। সেইবুলি বিক্ৰম গৈ চিকিৎসকজনক লগ কৰিলে আৰু নিজৰ দেহৰ তেজ পৰিচয়বিহীন ছোৱালীজনীক দান কৰিলে আৰু তাইক যেন চিকিৎসকজনে উন্নত চিকিৎসা কৰি সোনকালে সুস্থ কৰি তোলে, তাকে অনুৰোধ কৰি মেডিকেলৰ পৰা ভনিতাৰ সৈতে নিশা 12মান বজাত থানালৈ বুলি পুনৰ যাত্ৰা কৰিলে। ভনিতা আৰু অফিচাৰ মেডিকেলৰ পৰা আৰক্ষী চকীলৈ উভতি আহিল। লাহে লাহে ঘড়ীৰ কাঁটাই সময়ৰ লগতে নিশাৰ আন্ধাৰ আঁতৰাই লৈ গৈছে। যথাসময়ত জীৱ-জন্তু চৰাই-চিৰিকটিৰ মাতেৰে এটি নতুন দিনৰ আৰম্ভণি হৈছে। পূবৰ আকাশত উদয় হোৱা সূৰ্যৰ কোমল ৰ'দে আহি ভুমুকি মাৰিছে। ৰঞ্জুলী আৰক্ষী চকীখনত ৰাতিপুৱাৰ পৰাই ছোৱালীজনীৰ চিন্তাই সকলোকে বিমূৰত পেলাইছে। সকলোৰে মুখত এটাই কথা, কোন হ'ব পাৰে ছোৱালীজনী? তাই আহিল ক'ৰ পৰা? বিক্ৰম অফিচাৰ ব্যস্ত হৈ পৰিছে ছোৱালীজনীৰ সন্ধান বিচৰাত। হেড ব্ৰাঞ্চলৈ খবৰ পঠিয়াইছে, কোনোবা আৰক্ষী চকীত ছোৱালীৰ মিচিং ৰিপৰ্ট পেণ্ডিং হৈ আছে নেকি? কিন্তু নাই, এই সপ্তাহত তেনেকুৱা কোনো মিচিং ৰিপৰ্ট পেণ্ডিং হৈ থকা নাই। তেনেহ'লে ছোৱালীজনী হয় কোন? এই চিন্তাত অফিচাৰৰ লগতে সকলো আৰক্ষী বিমূৰত পৰিল। ঠিক সেই সময়ত থানাৰ ভিতৰলৈ সোমাই আহিল পৰাগ চলিহা। ছাৰ নমস্কাৰ, মই পৰাগ চলিহা। মোক যোৱা ৰাতি মাতি থৈ আহিছিল। হয়,
বহক বুলি সন্মুখত থকা চকীখন অফিচাৰ বিক্ৰমে দেখুৱাই দিছিল। চকীখনত বহি পৰাগে, ছাৰ কওকচোন, মোক কিয় মাতি পঠিয়াইছিল? কৈছোঁ, যোৱা ৰাতি পুখুৰীৰ পাৰত পৰি থকা ছোৱালীজনী তুমি চিনি পোৱা নেকি? ছাৰ, ছোৱালীজনী চিনি পাবলৈ মই তাইৰ মুখখনিয়ে দেখা নাপালোঁ। মই অফিচৰ পৰা ঘৰলৈ আহি থাকোঁতে মানুহৰ জুম দেখি আগবাঢ়ি গৈ ছোৱালীজনী তেনেকৈ পৰি থকা দেখি লগে লগে আপোনাক খবৰ দিছোঁ। ইয়াৰ বাহিৰে মই বিশেষ নাজানো ছাৰ। বাৰু পৰাগ, তুমি ছোৱালীজনী দেখিলে চিনি পাবা নেকি? ছাৰ, এতিয়া ক'ব নোৱাৰিম। যদি ক'ৰবাত দেখিছোঁ অথবা লগ পাইছোঁ, তাইক দেখিলেহে ক'ব পাৰিম। ঠিক আছে, তুমি তেন্তে এতিয়া মোৰ লগত মেডিকেললৈ ব'লা। তাত গৈ ছোৱালীজনী যদি চিনি পোৱা, মোক অলপ তাইৰ বিষয়ে তথ্য উলিয়াই দিয়াত সহায় কৰাচোন। মই বহুত ডাঙৰ সমস্যাত পৰিছোঁ তাইক লৈ। এতিয়ালৈকে কোনো এখন আৰক্ষী চকীত এজনীও ছোৱালী মানুহৰ মিচিং ৰিপৰ্ট অহা নাই। ইমান সময় হ'ল, ক'ৰ ছোৱালী অকণমানো সম্ভেদ উলিয়াবলৈ পৰা নাই। অফিচাৰৰ কথা শুনি পৰাগে ঠিক আছে ব'লক ছাৰ, মই যিমান পাৰোঁ আপোনাক সহায় কৰিম বুলি ক'লে। কথা শুনি বিক্ৰমে অলপো দেৰি নকৰি পৰাগক লৈ মেডিকেললৈ ঢাপলি মেলিলে। মেডিকেল পাই ডাক্তৰৰ সৈতে কথা পাতি অফিচাৰে গম পালে যে ছোৱালীজনীৰ তেতিয়ালৈ জ্ঞান অহা নাই। হ'লেও এবাৰ তাইক চাবলৈ বিচৰাত ডাক্তৰে অনুমতি দিছে। ডাক্তৰৰ অনুমতি পাই ছোৱালীজনী ভৰ্তি হৈ থকা ৰুমৰ ভিতৰলৈ প্ৰথমে সোমাই গৈছিল বিক্ৰম অফিচাৰ। ভিতৰত সোমাই ছোৱালীজনী দেখি অফিচাৰৰ চকু থৰ হৈ পৰিছিল। যিহেতু অফিচাৰে ৰাতিৰ আন্ধাৰত ছোৱালীজনী ভালকৈ দেখা পোৱা নাছিল। এতিয়া তাইৰ মুখখনি দেখি অফিচাৰ বিক্ৰমৰ যেন কিবা এটা ভাল লাগি গৈছিল। কাৰণ ছোৱালীজনী দেখিবলৈ ইমানেই মৰম লগা আছিল যে বিয়া বাৰু নোহোৱা বিক্ৰম প্ৰথম দেখিয়ে মেডিকেলৰ বিচনাত পৰি থকা পৰিচয়বিহীন ছোৱালীজনীৰ প্ৰেমত পৰি গৈছিল। মনৰ অনুভৱ মনতে ৰাখি মুখত এটি মিচিকীয়া হাঁহি লৈ বাহিৰলৈ আহি পৰাগক মাতি লৈ গৈছিল। অফিচাৰৰ লগত পৰাগ ভিতৰলৈ সোমাই গৈ ছোৱালীজনী দেখি কৈছিল, পাওঁ ছাৰ, মই ছোৱালীজনী ভালকৈ চিনি পাওঁ। কথা শুনি বিক্ৰম অফিচাৰৰ মনটো আনন্দতে নাচি উঠিছিল আৰু পৰাগলৈ চাই কৈছিল, কি ক'লা পৰাগ, তুমি ছোৱালীজনী চিনি পোৱা? হয় ছাৰ, চিনি পাওঁ। তেনেহ'লে কোৱাচোন কোৱা, নাম কি ছোৱালীজনীৰ? তাইৰ ঘৰ ক'ত? ঘৰত কোন কোন আছে? ছাৰ, ছোৱালীজনী যদিও মই চিনি পাইছোঁ, কিন্তু তাইৰ বিপক্ষে ইমানবোৰ তথ্য নাজানো। মই মাথো জানো ছোৱালীজনী আন কোনো নহয়, তাই এজনী বেশ্যা। আমাৰ মধুপুৰ টাউনত তাই ঘূৰি ফুৰে। সুবিধা পালে পুৰুষবোৰক তাইৰ দেহৰ লোভ দেখুৱাই অফাৰ দিয়ে। দেহৰ লোভত বন্দী হৈ পুৰুষে তাইৰ দেহটো টকাৰ বিনিময়ত দৰদাম কৰে। প্ৰতিজন পুৰুষৰ পৰা তাই 1500ৰ পৰা 2000লৈ টকা সংগ্ৰহ কৰে। তাইৰ এই অফাৰ আজিৰ পৰা এমাহ আগত মোলৈ আহিছিল ছাৰ, কিন্তু মই তাইৰ সেই অফাৰত ভুল নগ'লোঁ। বাকী তাইৰ ঘৰ ক'ত হয়, ঘৰত কোন কোন আছে, মই একো নাজানো। পৰাগৰ কথা শুনি বিক্ৰমৰ মুখত থকা মিচিকীয়া হাঁহিটো হঠাৎ নোহোৱা হৈ পৰিল। সপোন দেখিবলৈ আৰম্ভ কৰিছিলহে, আৰম্ভণিতে কেনা লাগিল। ছোৱালীজনী শুই থকা বিচনাখনলৈ বিক্ৰম আগবাঢ়ি গৈ একেথৰে তাইৰ মৰম লগা মুখখনলৈ চাই কৈছিল, কি ক'লা পৰাগ, এই মৰম লগা ফুলকুমলীয়া ছোৱালীজনীৰ নাম এজনী বেশ্যা? হয় ছাৰ, তাই এজনী বেশ্যা। সেয়েহে হয়তো তাইৰ সন্ধানহীন হোৱাৰ ৰিপৰ্ট কোনো এখন আৰক্ষী চকীত ৰেজিষ্টাৰ্ড হোৱা নাই। তোমাৰ কিবা ভুল হৈছে পৰাগ, এই ছোৱালীজনী কেতিয়াও বেশ্যা হ'ব নোৱাৰে। হয়তো তাই অকলশৰীয়া, সেয়েহে তাইৰ হৈ কোনো মানুহে পুলিচক ৰিপৰ্ট দিয়া নাই। নহয় ছাৰ, মোৰ ভুল হোৱা নাই, আপুনি ভুলকৈ ভাবিছে। মোৰ কথা যদি আপুনি বিশ্বাস কৰিবলৈ টান পাইছে, আপুনি আন কাৰোবাক মাতি আনি তাইৰ বিপক্ষে সুধি চাব পাৰে। এইটোতো সুধিবই লাগিব পৰাগ, যিহেতু তোমাৰ কথাৰ পৰা মই কনফাৰ্ম হৈ পৰিলোঁ ছোৱালীজনী মোৰ থানাৰ অন্তৰ্গত হয়। গতিকে মোৰ তাইৰ বিচাৰ প্ৰক্ৰিয়াৰ ওপৰত পাৱাৰ বাঢ়ি গ'ল। মোৰ হাতৰ পৰা এজনো অপৰাধী বাচি যাব নোৱাৰে। আজি যেনেকৈ ফুলকুমলীয়া ছোৱালীজনীৰ গুপ্তাংগত লোহা সুমুৱাই গোটেই দেহটো ঘূণীয়া কৰি পেলালে, সেইকেইজন অপৰাধীৰ শাস্তি এনকাউণ্টাৰতকৈ বেলেগ হ'ব নোৱাৰে। আৰু পৰাগ, তুমি যদি আগৰ পৰাই জানা তাই এজনী বেশ্যা বুলি, তুমিতো আৰক্ষী চকীত এটা কমপ্লেইন দিব পাৰিলা হয়, কিয় নিদিলা? পুলিচৰ হাতত পৰিলে তাইৰ স্বভাৱ হয়তো সলনি হৈ গ'ল হয়। তাইৰ বয়সনো কিমান হৈছে? বৰ বেছি হ'লে 19 বছৰ।
বেয়া লগা নাছিল তাই এই কম বয়সতে এনেকুৱা বৃত্তিৰ লগত জড়িত হৈ থকা বুলি জানিও। অফিচাৰৰ প্ৰশ্নত পৰাগ নিশ্চুপ হৈ ৰৈছিল। ঠিক তেনেতে ৰুমৰ ভিতৰলৈ ডাক্তৰ গৈ কৈছিল, অফিচাৰ, আপোনাৰ যদি পেচেণ্টক লক কৰা হৈ গ'ল বাহিৰলৈ ওলাই দিলে ভাল আছিল, কাৰণ ৰুমলৈ নাৰ্ছ আহিব, তাৰ চিকিৎসাৰ সময় হৈছে। ডাক্তৰৰ কথা শুনি অফিচাৰ আৰু পৰাগে ডাক্তৰজনক নিজৰ কাম কৰিব দি ৰুমৰ পৰা বাহিৰলৈ ওলাই আহিল। বাহিৰলৈ আহি বিক্ৰমে পৰাগক যাবলৈ দিলে আৰু যেতিয়াই বিচাৰিম তেতিয়াই থানাত হাজিৰ হ'ব লাগিব বুলি ক'লে। পৰাগ গুচি যোৱাত বিক্ৰমে এটি হতাশ মন লৈ নিজৰ দায়িত্বস্থলীলৈ উভতি আহিবলৈ ল'লে। আহোঁতে বিক্ৰমে ভাবি ভাবি আহিছিল, পৰাগে ছোৱালীজনীক বেশ্যা বুলি ক'লে, কিন্তু এজনী বেশ্যাৰ দেহত মোৰ তেজ আছে। তাইৰ সৌন্দৰ্যই মোৰ মনটো এবাৰতে মুহি লৈ গৈছে। তাই এজনী বেশ্যা হ'লেও মই তাইৰ প্ৰেমত পৰি গ'লোঁ। মোৰ মনে যেন মানি ল'বলৈ টান পাইছে, তাই যে এজনী বেশ্যা। প্ৰকৃততে বেশ্যা বৃত্তিটো কাৰোৰে কাম্য নহয়, পৰিস্থিতিয়ে বাধ্য কৰায় মানুহক। তাই যিয়েই নহওক কিয়, বিক্ৰমে মনতে ভাবি ল'লে, এতিয়াৰ পৰা তাই বেশ্যা নহয়, তাই হ'ব এজন পুলিচ বিষয়াৰ পত্নী।